আমি অসমীয়া জাতিয়ে জুবিন ক্ষেত্ৰক তীৰ্থস্থান বুলি গণ্য কৰিছিলোঁ। তীৰ্থস্থানৰ পৰিৱেশ এনেকুৱা নেকি? আজি এই মহান শিল্পীগৰাকীৰ নামত যি টুকুৰা মাটি উচৰ্গা কৰিলে, সেই মাটি টুকুৰাৰ ক্ষেত্ৰতো আপোনালোকে নিশ্চয় দেখিছে বেপাৰী মন্ত্ৰীয়েতো আধা মাটিটো কাঢ়ি ল'লে। জুবিন দাক জীয়াই থকা অৱস্থাতটো আচলতে অশান্তি দিলেই, এতিয়া মৃত্যুৰ পাছতো তেখেতক শান্তিত থাকিবলৈ দিয়া নাই। সেইটোৱে আমি দেখিছোঁ। আজি তেওঁৰ জীৱন্ত কালত একো সন্মান নিদিলে, এতিয়া আপোনাৰ মৃত্যুৰ পাছতো তেওঁকতো সন্মান নিদিয়েই, মানুহজনক শান্তিত তাত আচলতে জিৰাবলৈও দিয়া নাই। আজি জুবিন ক্ষেত্ৰৰ অৱস্থাটো আপোনালোকে লক্ষ্য কৰিছেনে নাই? বিজেপিয়ে যে হাতে হাতে গেৰুৱা পতাকা লৈ ৰাজপথলৈ যে ওলাই আহিছিলে তেওঁলোক আচল অনুৰাগী বুলি, আজিৰ দিনটোত জুবিন ক্ষেত্ৰৰ অৱস্থাটো আপোনালোকে লক্ষ্য কৰিছেনে নাই? আজি আচল বুলি কৈ থকা মানুহবিলাক আজিৰ দিনটোত তেওঁলোকে লাজ পায়নে নাপায়? আচলতে আজি আপোনাৰ অসমৰ কোনো মানুহে জুবিন ক্ষেত্ৰলৈ যোৱাৰ আচলতে পৰিৱেশ নাই। আজি দেশৰ বিভিন্ন প্ৰান্তৰ পৰা জুবিন দাক শ্ৰদ্ধাঞ্জলি জনাবলৈ অহা মানুহে কি কৈছে? আজি আপোনালোকে নিশ্চয় লক্ষ্য কৰিছে, জুবিন দা আমাৰ অসমীয়া জাতিৰ সম্পদ, আমাৰ হিয়াৰ স্পন্দন। জুবিন দাৰ ক্ষেত্ৰত কেনেকৈ আচলতে এনেকুৱাকৈ অন্যায় চলিব পাৰে? আজি জুবিন ক্ষেত্ৰত আপোনালোকে লক্ষ্য কৰিছেনে নাই? তাত আচলতে এতিয়া কোনো মানুহে যাব নোৱাৰে। আজি ধূলি বালিৰে আচলতে জুবিন ক্ষেত্ৰৰ অৱস্থা কেনেকুৱা হৈছে আপোনালোকে নিশ্চয় দেখা পাইছে। আজি আপোনালোকে চাব যে জুবিন দাক শ্ৰদ্ধাঞ্জলি জনাবলৈ যোৱা যিবিলাকে আচলতে জুবিন দাই ভাল পোৱা বস্তু তালৈ লৈ যায়, আজি অসমীয়াৰ স্বাভিমান গামোচাৰ পৰা আৰম্ভ কৰি জুবিন দাক শ্ৰদ্ধাঞ্জলি জনাবৰ কাৰণে তাত কোনোবাই গীটাৰ লৈ গৈছে, কোনোবাই স্মাৰক লৈ গৈছে। গতিকে সেই বস্তুবিলাক সংৰক্ষণ কৰিবৰ কাৰণে কোনো ব্যৱস্থাপনা নাই। য'তে ত'তে আমি এই আচবাববিলাক, এই সামগ্ৰীবিলাক চেদেলি ভেদেলি হৈ পৰি থকা আমি দেখিছোঁ। আমি আচলতে জুবিন ক্ষেত্ৰৰ কাষত থকা মানুহ হিচাপে লজ্জিত আজিৰ দিনটোত। মানে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া নোৱাৰে যদি আপুনি কৈ দিয়ক যে জুবিন ক্ষেত্ৰক লৈ আমি একো চৰকাৰে কৰিব নোৱাৰোঁ, সেই কথা ডাইৰেক্ট কৈ দিলেই হ'ল। অসমীয়া ৰাইজে জুবিন দাৰ ক্ষেত্ৰত নিজে দায়িত্ব ল'ব। জুবিন দাক এনেকৈ আচলতে আপোনালোকে যি ধৰণে অন্যায় কৰি আছে সেইটো কোনো অসমীয়া মানুহে সমৰ্থন কৰিব নোৱাৰে। আজি আপোনালোকে নিশ্চয় লক্ষ্য কৰিছে যে তাত যিবিলাক আচলতে জুবিন দাৰ অন্ত্যেষ্টিক্ৰিয়াৰ পাছত তম্বু তৰি দিয়া হৈছিলে, সেই তম্বুৰ কালাৰবিলাক আপোনালোকে লক্ষ্য কৰিছেনে নাই? সেই বগা কালাৰৰ তম্বু যিবিলাক স্ক্ৰীণ, সেইবিলাক এতিয়া শেলাই ধৰি আপোনাৰ ধূলি মাকতিৰে আপোনাৰ এতিয়া সেই আপোনাৰ তম্বুৰ কালাৰ, স্ক্ৰীণৰ কালাৰ আজি ক'লা পৰি গৈছে। সেইবিলাক পৰিৱেশ কিয় আহিছে? আৰু আপোনালোকে আৰু এটা বস্তু চাব, তাত যে আপোনাৰ সেই যে মুক্ত টয়লেটৰ ব্যৱস্থা কৰি দিছে, পেচাবগাৰ, অস্থায়ী পেচাবগাৰ যে আপোনাৰ তাত তৰি দিছে আপোনালোকে, তাত যি পেচাব কৰে, পেচাবৰ গোন্ধত মানুহ তাত যাব পাৰেনে নাই? সেই কথাটো আপোনালোকে চাওক। আজি 5 মাহ হৈ গ'ল, তাত পাৰ্মানেণ্ট আপোনালোকে টয়লেটৰ ব্যৱস্থা কৰিব নোৱাৰিলে। লাজ লাগে নাই মুখ্যমন্ত্ৰী ডাঙৰীয়া? লাজ লাগে নাই? আপুনি যে নিজকে আচল অনুৰাগী বুলি কয়, এতিয়া টয়লেটৰ গোন্ধত, আপোনাৰ প্ৰস্ৰাৱৰ গোন্ধত তাত মানুহ থাকিব নোৱাৰে 1 মিনিটৰ কাৰণেও। আজি জুবিন ক্ষেত্ৰত কিয় এই ব্যৱস্থাপনা হৈছে? অসমীয়া জাতিৰ আটাইতকৈ গুৰুত্বপূৰ্ণ এগৰাকী শিল্পী বৰ্তমান যুগৰ, এই মহান শিল্পীগৰাকীৰ ক্ষেত্ৰত কিয় চৰম অৱহেলা কৰিছে আপুনি? সেই কথাটো আমি সুধিছোঁ। আজি জুবিন ক্ষেত্ৰত আপোনালোকে নিশ্চয় লক্ষ্য কৰিছে যে জুবিন ক্ষেত্ৰৰ যিটো পৰিৱেশ আহিছে বৰ্তমান সময়ছোৱাত, এই সময়ছোৱাত কোনো কাৰণতে জুবিন ক্ষেত্ৰত গৈ কোনো মানুহে জুবিন দাক শ্ৰদ্ধাঞ্জলি জনাব নোৱাৰে। আৰু আপোনালোকে চাব যে প্ৰথম অৱস্থাত যি আচলতে ব্যৱস্থাপনা অলপ আমি দেখিছিলোঁ, সেই ব্যৱস্থাপনা আজি নাই। আমি যিবিলাক কথা বতৰা উত্থাপন কৰিছিলোঁ যে জুবিন দাৰ সৃষ্টিৰাজিক সংৰক্ষণ কৰিব পৰাকৈ তাত বিশ্বমানৰ ৱৰ্ল্ড ক্লাছ সংগ্ৰহালয়ৰ কথা কৈছিলোঁ। আমি ফিল্ম চিটিৰ কথা কৈছিলোঁ। আমি আচলতে জুবিন ক্ষেত্ৰত কালচাৰেল এখন ইউনিভাৰ্চিটিৰ কথা কৈছিলোঁ। গতিকে জুবিন ক্ষেত্ৰক লৈ আচলতে বৰ্তমান সময়ত হিমন্ত বিশ্ব শৰ্মা যে চিৰিয়াছ নহয়, সেই কথাটো আজি প্ৰমাণ হৈছে। আজি জুবিন ক্ষেত্ৰক হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন এই বিজেপি চৰকাৰখনে ডাষ্টবিনলৈ পৰিৱৰ্তন কৰিব যেন লাগিছে। আজি সঁচা কথাটো ক'বলৈ গ'লে যে জুবিন দাৰ লগত যে বিজেপি চৰকাৰ সংঘাত আছিলে, সেইকাৰণে কোনো ধৰণৰ ব্যৱস্থাপনা জুবিন ক্ষেত্ৰত নাই, সেই কথাটোহে আমি দেখিছোঁ। আজি আপোনালোকে চাব, তাত আজি জুবিন ক্ষেত্ৰত যি ধৰণৰ পৰিৱেশ আমাক আচলতে প্ৰয়োজন আছিলে, আমি অসমীয়া জাতিয়ে জুবিন ক্ষেত্ৰক তীৰ্থস্থান বুলি গণ্য কৰিছিলোঁ। তীৰ্থস্থানৰ পৰিৱেশ এনেকুৱা নেকি? আজি এই মহান শিল্পীগৰাকীৰ নামত যি টুকুৰা মাটি উচৰ্গা কৰিলে, সেই মাটি টুকুৰাৰ ক্ষেত্ৰতো আপোনালোকে নিশ্চয় দেখিছে বেপাৰী মন্ত্ৰীয়েতো আধা মাটিটো কাঢ়ি ল'লে। তেওঁতো দিব নোৱাৰে বুলি কৈ দিলে জুবিন ক্ষেত্ৰক। প্ৰায় 50 বিঘা মাটিৰ প্ৰয়োজন আছিলে। অশোক সিংঘালেতো তেওঁ বোলে এৰি দিছে, জুবিন দাক মাটি এৰি দিছোঁ বুলি কৈছে। আপোনালোকৰ মাটি যদি নাছিলেই তেতিয়াহ'লে কিয় এনেকৈ আচলতে জোৰ জুলুম কৰি অসমীয়াৰ জাতিৰ বিৰুদ্ধে গৈ এই এটুকুৰা মাটিত যে আপোনালোকে বহাই থ'লে? আমি ভাবিছিলোঁ যে তাত মাটিৰ পৰিমাণ আপোনালোকে বৃদ্ধি কৰিব। 10 বিঘা মাটি দিছোঁ বুলি এতিয়া বাহ ল'বলৈ নাহিব, সেই কথাটো আমি স্পষ্ট কৰিছোঁ। আমাৰ মূল কথাটো হৈছে জুবিন দাৰ নিচিনা এগৰাকী মহান ব্যক্তিৰ ব্যক্তিত্বক লৈ, জুবিন দাৰ নিচিনা মহান শিল্পীৰ সৃষ্টিৰাজিক লৈ ৱৰ্ল্ড ক্লাছ সংগ্ৰহালয় তাত লাগিব। আমাক তাত কালচাৰেল ইউনিভাৰ্চিটিৰ প্ৰয়োজন আছিলে, ফিল্ম চিটিৰ প্ৰয়োজন আছিলে,
গতিকে বিশ্বমানৰ সংগ্ৰহালয়ৰ কথা কৈ থকা এই আজিৰ যি জুবিন ক্ষেত্ৰ তাৰ পৰিৱেশটো আপোনালোকে দেখিছেনে নাই মানে এনেকুৱা ধৰণে জুবিনদাৰ এই মহান সৃষ্টিৰাজিক জুবিনদাৰ নিচিনা এগৰাকী ব্যক্তিত্বক মানুহৰ মনৰ পৰা নাইকিয়া কৰিবৰ কাৰণে হিমন্ত বিশ্ব শৰ্মাই যুঁজা চলাইছে মানে সেইটোৱে হৈছে চৰকাৰী অৱহেলাই তাকে প্ৰমাণ কৰিছে আজি যে ধূলি বালিৰ কাৰণে তাত মানুহ যাব নোৱাৰা হৈছে এই প্ৰশাসন যন্ত্ৰটোৱে কি তাত শুই আছে নেকি পানী এটোপাল দি আপোনাৰ সেই ধূলি পৰিৱেশটো নাইকিয়া কৰিব নোৱাৰে আপোনালোকে কি চলিছে আচলতে জুবিন ক্ষেত্ৰত সেই কথাটো আমি সঁচাকৈ প্ৰতিবাদ কৰিছোঁ কোনো কাৰণতে জুবিনদাৰ ক্ষেত্ৰত এনেকৈ অন্যায় আপোনালোকে কৰিব নোৱাৰিব নিজকেতো আচল অনুৰাগী বুলি ঘোষণা কৰে আপুনি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আপুনিতো কয় অসমৰ ৰাইজ নকল আপুনি নিজে আচল তাৰ পাছত জুবিনদাৰ ক্ষেত্ৰত কিয় এই অন্যায় কৰিছে আচলতে আপুনিতো জুবিনদাক জীয়াই থকা অৱস্থাতটো আচলতে অশান্তি দিলেই এতিয়া মৃত্যুৰ পাছতো তেখেতক শান্তিত থাকিবলৈ দিয়া নাই সেইটোৱে আমি দেখিছোঁ আজি তেওঁৰ জীৱন্ত কালত একো সন্মান নিদিলে এতিয়া আপোনাৰ মৃত্যুৰ পাছতো তেওঁকতো সন্মান নিদিয়ে মানুহজনক শান্তিত তাত আচলতে জিৰাবলৈও দিয়া নাই সেই পৰিৱেশ আমি দেখিছোঁ গতিকে অতি শীঘ্ৰে জুবিন ক্ষেত্ৰত যি অৰাজক পৰিস্থিতি হৈছে বৰ্তমান সময়ত সেইবিলাক নাইকিয়া হ'ব লাগে আৰু জুবিন ক্ষেত্ৰত যি নিৰ্মাণ কাৰ্য চলিছিলে সেই নিৰ্মাণ কাৰ্যৰ অগ্ৰগতি আমি মুঠেও দেখা নাই জুবিন ক্ষেত্ৰ তীৰ্থস্থান হিচাপে যি ধৰণৰ ইনফ্ৰাষ্ট্ৰাকচাৰ লাগে সেই সকলোখিনি লাগিব সেই কথা আমি স্পষ্ট কৰি দিছোঁ কোনো কাৰণতে জুবিনদাৰ ক্ষেত্ৰত এনেকুৱা অন্যায় আমি মানি নলওঁ সেই কথা আমি সকীয়াই দিছোঁ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221